দুৰ্ভাগ্যজনক তথা ৰহস্যজনক কাণ্ডৰ বশৱৰ্তী হৈ অকালতে এটি সম্ভাৱনাপূৰ্ণ জীৱন হেৰুওৱা যোৰহাটৰ অনিমেষ বৰাৰ আজি তিলনি। নিয়তিৰ নিষ্ঠুৰ পৰিহাৰকো মানি সামাজিক নীতি নিয়মেৰে শোকস্তব্ধ পৰিয়ালটোৱে পাতিলে অনিমেষৰ তিলনি। শনিবাৰে যোৰহাটৰ ভোগদৈ মথাউৰিৰ সমীপত নিশাৰ ভাগত ৰহস্যজনকভাৱে মৃত্যু হৈছিল অনিমেষৰ। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অনিমেষৰ বন্ধু আদিত্য শইকীয়াক। মৰমৰ ল'ৰাটোৰ এনে অবাঞ্ছিত মৃত্যুক সহজভাৱে ল'ব পৰা নাই পিতৃয়ে। ঘটনা সংঘটিত হোৱা সময়লৈকে পিতৃয়ে ভবা নাছিল অনিমেষৰ লগত এনেধৰণৰ ঘটনা হ'ব পাৰে বুলি। পৰিয়ালৰ দাবী, দোষীয়ে উচিত শাস্তি পাওক। ঘটনাটো কেনেদৰে সংঘটিত হৈছে বুলি ক'বলৈ গ'লে আমাৰ ৰাস্তা নাই। শনিবাৰ দিনাখন সন্ধ্যা 6 বজাত সি ঘৰৰ পৰা ওলাই গৈছে আৰু ৰাতি 9:45 মাকে ফোন কৰিছে, এই আহি পামহি বুলি কোৱাৰ পিছত ল'ৰাটো 10:30লৈকে পোৱা নাই। আৰু তেতিয়া 10:30 মই ফোন কৰিছোঁ। তেতিয়া সি বোলে মই 15 মিনিটৰ ভিতৰত পোৱাকৈ যাম তালৈ, তুমি মোলৈ ভাত খাবলৈ ৰৈ দিয়া। তেনেকেই কোৱা ল'ৰাটো গোটেই ৰাতিটো নাহিলেই আৰু তাতকেতো কেনেকৈ হৈছে বুলি ক'লেতো আমাৰ কোনো ৰাস্তা নাই, আমিতো ক'বও নোৱাৰোঁ কি হ'ব। সেই ধৰণেই ৰাতিটো পাৰ হৈ গ'ল। ৰাতিপুৱা 10 বজাত ৰাতি মই বিচাৰিছোঁ মামাকৰ ঘৰত থাকে, মামাকৰ ঘৰলৈ গৈছোঁ, মামাকৰ ঘৰত নাই। তাৰপিছতে আদিত্য শইকীয়া নামৰ যিজন ল'ৰা তাহাঁতৰ ঘৰত কেতিয়াবা থাকে, তাতো চাইছোঁ, তাতো নাই। গতিকে মই আৰু মোৰ ৰিলেশ্যনৰ মানুহবিলাকৰ ঘৰলৈ ফোন কৰিছোঁ, ফোনত মই নাই পোৱা। চবেই কৈছে যে ইয়ালৈ নাই অহা বুলিয়ে কৈছে। সেইকাৰণে ক'বলৈ আৰু উপায় নাই কেনেধৰণে কি হ'ব। ঘটনাটোৰ লগত জড়িত বুলি এতিয়া যোৰহাট আৰক্ষীয়ে আপোনালোকৰ গাঁৱৰে আদিত্য শইকীয়া নামৰ এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। হয়, অনিমেষৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে? অনিমেষৰ লগত ভাল সম্পৰ্ক, মানে সুন্দৰ বন্ধুত্ব বুলি ক'লেও বেয়া নহয়। মষ্ট ইণ্টিমেট ফ্ৰেণ্ড বুলি ক'ব লাগিব। দেখা গৈছে এখন ৱাইন শ্বপৰ পৰা দুইজন মিলি সুৰা ক্ৰয় কৰা মানে ভিডিঅ' ফুটেজ পাইছে। ঘটনা নাই বুলি ক'ব নোৱাৰি, ঘটনাটো আছে, কিন্তু মই দেখা নাই। মই এই প্ৰথম ভিডিঅ' ফুটেজ দেখিছোঁ, কিন্তু অন্য হেৰিত মই দেখা নাই ভিডিঅ' ফুটেজ। আমাৰ ল'ৰাই মদ খায়, তেওঁ মদ খায় বুলি মই শুনিবলৈ পাইছোঁ, নাই পোৱা নহয়। আগতো মই তেনেকৈ মদ খাই থকা বুলি মই গম পাইছোঁ। বিষয়টো সম্পৰ্কত আদিত্যৰ দেউতাকক আমি সুধিছিলোঁ। আদিত্যৰ দেউতাকে এটা কথা কৈছে যে 10টামান বজাত অনিমেষৰ বাইকে আদিত্যক ঘৰত থৈ আহিছে আৰু আদিত্য অলপ মাংস লৈ ঘৰত মাংস নিজে বনাই খাইছে। এইটো কি ক'ব আপুনি? মই 10টামান বজাততো পাইছোঁ বুলি মই ক'ব নোৱাৰোঁ, তেওঁলোকে মিছা মাতিছে। কাৰণ 10:30 মোৰ মোবাইলত হেৰি আছে, কল কৰাৰ কল ৰিপৰ্ট মোৰ মোবাইলতে আছে। মই ফোন কৰোঁতে আৰু তাৰ মাত শুনিছোঁ, আদিত্যৰ মাত মই মোৰ ল'ৰাৰ লগত শুনিছোঁ। এইটো একদম পূৰা শুদ্ধ মোৰ নিজৰ কথা, নিজে শুনা কথা। বিশ্বাসযোগ্য নহয়। মই পজিটিভ 10:30। তেতিয়া আমাৰ অনিমেষে ফোন ৰিচিভ কৰিছে আৰু মোক কৈছে যে মই দেউতা 15 মিনিটৰ ভিতৰত পোৱাকৈ যাম, তোমালোকে ৰৈ দিয়া ভাত খাবলৈ। তাৰপিছত সি নহা দেখি আমি ভাত খালোঁ। ভাত খাই উঠি পেলাই আকৌ হেৰি কৰিছোঁ, ঠিক 12 বাজি ওচৰা-ওচৰি সময় হৈছে। তেনেকুৱাতে খং উঠিছে, খং উঠিলে তালৈ আকৌ ফোন লগাইছোঁ, এতিয়া মানে চুইচ অফ, মোবাইলটো এতিয়া চুইচ অফ। পিছদিনা 10টা বজাত গম পাইছোঁ। কোনে খবৰ দিলে মানে আমাৰ ল'ৰালৈ ফোন কৰিলে 9:50 মানত এজন ল'ৰাই বোলে তহঁতৰ মোকো ক'ত আছে? আমি আমাৰ অনিমেষৰ মোকো বুলি মাতোঁ। মোকো ক'ত আছে? বোলে মোকো কালি গ'ল, আজি এতিয়ালৈকে এতিয়া অহাই নাই, এবাৰ ক'ত আছে জানো। ই কোনো কথা নুশুনে, তেনেকৈ বুলি কোৱাৰ পিছত হয় নি? তেতিয়া সেই ল'ৰাজনে ক'লে, এই তই ক'ত আছ, তই সোনকালে আচোন, কাৰণ মাৰ্ডাৰ কৰি অনিমেষক পেলাই থৈ গৈছে বুলি কৈছে।
তাৰপৰা সি তেতিয়া সেই কথাটোকে নিজৰ খুৰাকক ক'লে, খুৰাকে তাতে দৌৰি গৈ পেলাই চালে যে হয়। হোৱাৰ পিছত মোক খবৰ দিলে, মই গৈছোঁ। মই গৈ পোৱাৰ আগতে মিডিয়া আৰু হেৰি আহি তাত পুলিচ আহি উপস্থিত হৈ আছেহি। তেতিয়া তাৰপিছতে সেয়া ডেড বডি উঠাই নি আৰু তেতিয়াতো কনফাৰ্মটো হৈয়ে গ'লো আৰুতো হেৰি কৰিবলৈ মানে নহয় বুলি ক'বলৈ ৰাস্তাই নাই। আদিত্য ঘৰত আৰু এটা কথা ক'লে যে অনিমেষ বৰাই যিটো চাৰ্ট পিন্ধি গৈছিলে, মৃত্যুৰ পিছত সেই চাৰ্টটো পিন্ধি আপুনি কি প্ৰত্যক্ষ কৰিছিলে? মই এইটো কফি কালাৰ চাৰ্টটোৱেহে মই দেখিছোঁ বাৰু। দেখি ওলাই যাওঁতে কি চাৰ্ট পিন্ধি গ'ল সেইটো মই নাচালোঁ, কিন্তু কফি কালাৰ চাৰ্ট এটাই মানে পিন্ধি গৈছিলে বুলি মই হেৰি অঁ চুৰ হৈছে বুলি শুনিছোঁ, কিন্তু সঠিকটো মই গম পোৱা নাই। নাভাবোঁ। আদিত্য শইকীয়াক 4 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। সমগ্ৰ ঘটনা তদন্ত কৰে। আপুনি কি ক'ব এই গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত? যদি মানে ফুটেজ পাইছে, তেতিয়াহ'লে মানে তেওঁলোকে প্ৰশাসনে নিজে হেৰি কৰক, বিচাৰ কৰক। বিচাৰ কৰি মোক উচিত তদন্ত এটা মই বিচাৰোঁ। মোক সেইটো পালেহে পালেই হ'ব, দোষীক শাস্তি দিয়ক। মই সেইটোকে বিচাৰোঁ।